বোকাখাট টেনিছ ক্লাব কোৰ্টখন 2012 চনত ইয়াত আমি আৰম্ভ কৰিছিলোঁ প্ৰথমতে গ্ৰাছ কোৰ্ট আছিলে তাৰপিছত খেলি ইয়াৰ NRL আৰু ইয়াৰ বৰ্তমান সেক্ৰেটাৰী আৰু ৱৰ্কিং প্ৰেছিডেণ্ট অনিমেষ গাংগুলীৰ চেষ্টাত আৰু NRLৰ প্ৰচেষ্টাত আমাৰ এখন সিনথেটিক কোৰ্ট আৰু এইটো অঞ্চলতেই এনেকুৱা সিনথেটিক কোৰ্ট নায়েই প্ৰায় গুৱাহাটীৰ পৰা যদি আপুনি যোৰহাটলৈকে চাই এই মাজৰ চোৱাত এইকেইখনেই টেনিছ কোৰ্ট আছে ধুনীয়া টেনিছ কোৰ্ট সুন্দৰ দিন আমি প্ৰথমবাৰৰ বাবে ইয়াত এখন মাষ্টাৰ্ছ অল আছাম টেনিছ কম্পিটিশ্যন আমি আৰম্ভ কৰিছোঁ আৰু আমাৰ কাৰণে সুখবৰ যে বোকাখাট টেনিছ ক্লাবটো ইতিমধ্যে অল আছাম টেনিছ এছ'চিয়েশ্যনৰ এফিলিয়েশ্যন এবাৰ আমি পাইছোঁ স্বীকৃতিপ্ৰাপ্ত ক্লাব হিচাপে আমি অল আছাম টেনিছ এছ'চিয়েশ্যন এবাৰ অন্তৰ্ভুক্তি পাইছোঁ আৰু এইখন আমাৰ প্ৰথম খেল আগতেও আমি ক্লাব মিট পাতিছোঁ ইয়াত অল আছাম ডক্টৰ্ছ মিটো পাতিছোঁ কিন্তু পোনপ্ৰথমবাৰৰ বাবে আমি এফিলিয়েশ্যন পোৱাৰ পাছত এইখন অল আছাম আমি মাষ্টাৰ্ছ টেনিছ কম্পিটিশ্যন ইয়াত পাতিছোঁ প্ৰায় 75 গৰাকী প্ৰতিযোগী অসমৰ বিভিন্ন প্ৰান্তৰ একদম পুৰা ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈকে যথেষ্ট সংখ্যক ভাল প্ৰতিযোগী ইয়ালৈ আমাৰ আগমন ঘটিছে আমি আশা কৰোঁ অকল মাষ্টাৰ্ছৰ ক্ষেত্ৰতে নহওক যাতে নৱপ্ৰজন্মৰ মাজতো এই খেলটোৰ জনপ্ৰিয়তা বৃদ্ধি হওক বোকাখাটত